ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম আমি লিম্ফেডিয়াৰ কাৰণে কেনেকৈ উইজেট বনাব পাৰোঁ। এইটো আমি ফাৰ্ষ্ট লিম্ফেডিয়াৰ কাৰণে আমাক বনাই দেখাই আছোঁ, বুজি পাইছা? চ' আমি ফাৰ্ষ্ট লিম্ফেডিয়াৰ যিটো চেলছ পেজ আছে তাতে যাম। লিম্ফেডিয়াৰ চেলছ পেজ যাবৰ কাৰণে তুমি তাৰ এফিলিয়েট পেজত যাবা। এফিলিয়েট পেজত যাই কিনে ইমেইল দিবা। ইমেইল দিয়াৰ পিছত এতিয়া তোমাৰ চেলছ পেজৰ মেইন TSL-ৰ যিটো লিংক আছে শ্ব' কৰিব। দেন এইটো তোমাৰ লিংকটো কপি কৰিবা। তোমাৰ লিংক কপি কৰি তুমি ক্লাউডত পেষ্ট কৰিবা। এণ্ড তাৰ লগত এইটোৰ 3-4টামান স্ক্ৰীনশ্বট লৈ ল'বা, ঠিক আছে? 3-4টামান স্ক্ৰীনশ্বট লোৱাৰ পিছত স্ক্ৰলিং স্ক্ৰীনশ্বট ল'বা, লৈ কিনে ক্লাউডত পেষ্ট কৰিবা। এতিয়া চোৱা কি লিখিছোঁ মই ইয়াতে, ইটছ টাইম টু ৰাইট এ ব্লগ উইজেট লাইক এবভ ইমেজ। লাইক এবভ ইমেজ মানে এইটোৰ নিচিনাকৈ ব্লগ উইজেট আমি বনাম, ঠিক আছে? এণ্ড হোৱাট ইউ জাষ্ট ছেইড মি ইজ কাৰেক্ট এণ্ড আই নিড ছেপাৰেট ব্লগ, মানে ওপৰৰ লগত মই ৰিলেট কৰি আছোঁ। মই এইটো এডিট কৰিম তোমাৰ কাৰণে, স্পেচিয়েলি বেলেগ এডিট কৰিম। চ' আই নিড ছুপাৰ স্পেচিফিক মানে মোক I need separate blog widget each for each list. It should be super specific for particular audience and not generic. The niche I am in is lymphadia. So for this I don't have any email creative to use or any source material. ঠিক আছে? So I will give you the link of sales page. এইটো source material কি কথা কৈছোঁ, আগতে যিটো আমি ব্লগ পোষ্ট লিখা আছিলোঁ সেইটোত মই ইমেইল ক্ৰিয়েটিভ এণ্ড DSL-ৰ চ'ৰ্চ কিবা কিবি এড কৰা আছিলোঁ, ঠিক আছে? এণ্ড এইটো মই চেলছ পেজৰ লিংক এটা দিব লাগিব। যদি তোমাৰ চেলছ পেজ টেক্সটত থাকে তেনেহ'লে ক্লাউড পঢ়িব পাৰে, বুজি পাইছা? গোটেই যিটো ৱেবছাইট আছে চেলছ পেজ ক্লাউড পঢ়িব পাৰিব। চ' ইয়াৰ কেপেবিলিটি আছে পঢ়িব পাৰাৰ। আই অলছ' এটাচ দ্য ফাইল 3 pages স্ক্ৰীনশ্বট এজ এ ৰেফাৰেঞ্চ, মানে 3টা পেজৰ স্ক্ৰীনশ্বট মই দিছোঁ ইয়াক, যাতে গম পাই ফাৰ্ষ্ট 3টা পেজত কি আছে। মই গোটেইকেইটা পেজৰ স্ক্ৰীনশ্বট দিলোঁ হয়, বাট চেলছ পেজটো বহুত ডাঙৰ, সেইকাৰণে মই ইমানকেইটা দিয়া নাই। লেট মি ন' ইফ ইউ ৱান্ট ফুল চেলছ পেজ স্ক্ৰীনশ্বট। ইটছ একচুৱেলি ৱেল ৰিটেন লং TSL, নট জাষ্ট এ প্ৰডাক্ট পেজ। দ্য হেডলাইন ইজ এণ্ড কি লিখিছোঁ মই এইটো, হেডলাইন I have to use in my blog should be similar to what it has in the TSL. মানে এইটো যিটো TSL আছে ন, এইটো TSL মজা হেডলাইন আছে। চ' মই কৈছোঁ যে মোৰ হেডলাইনো এইটোৰ নিচিনাকৈ মেটচ হোৱাকৈ দিবি, যাতে আমাৰ ইউজাৰ মোৰ হেডলাইনৰ পৰা আহি কিনে যেতিয়া তাৰ চেলছত আহিব তেনেহ'লে তাহোঁতে ভাবে যে মই যিটো প্ৰমিছ কৰিছোঁ ছেম বস্তু মই তাক দি আছোঁ। চ' ডেট ইট গেটছ হোৱাট আই প্ৰমিছড এণ্ড ৰিড দ্য ফুল TSL টু ৰাইট এক্সাম্প এণ্ড শ্বৰ্ট বডি। এক্সাম্প মানে তোমাৰ এইখিনি এক্সাম্প বুলি কয়, ঠিক আছে? So the title should be convert any sufferers who came to read blog to any topic. মানে যিকোনো টপিকৰ পৰা মানুহ আমাৰ যি এভাৰগ্ৰীণ উইজেটত আহিব পাৰে, বুজি পাইছা? টপিক যদি ডিফাৰেণ্ট থাকে তথাপিও যদি আমাৰ উইজেটটো ৱৰ্ক কৰে, যেতিয়া টপিক আমাৰ ডিফাৰেণ্ট থাকে। I want the title and exam to be hyped in a way one who reads the widget automatically clicks the CTA. মানে এইটো মই যিটো টাইটেল এণ্ড উইজেট লিখিম সেইটো হাইপ হিচাপে লিখিম, বুজি পাইছা? অলপমান হাইপ বনাম তাতে, অলপ ক্লিক বেট টাইপ, বুজি পাইছা? দ্য ইমেজৰ কথা কৈছোঁ, ইমেজ মই এইদাৰ কপিৰাইট ফ্ৰী ৱেবছাইটৰ পৰা অলপ মানে এনা ইউজ কৰিম বুলি কৈছোঁ। মই তোমাক প্ৰম্পট দি দিম, বেলেগকৈ মই অলপ এডিট কৰিব আছে, এডিট কৰি তোমাক দি দিম এতিয়া। দেন ই কেইটামান ভাৰ্জনছ দিছে আমাক, এইটো ভাৰ্জনো মোৰ তাত ছেভড আছে। চ' ডিৰেক্টলি তুমি তাৰে পৰা ইউজ কৰিব পাৰিবা, বা তুমি যদি এইটো প্ৰচেছ ফ'ল' কৰা এইটো প্ৰচেছ ষ্ট'ৰ এইটো ভাৰ্জনছ পাবা তুমি, ঠিক আছে? এণ্ড তাৰপিছত তাৰপিছত মই কৈছোঁ ইয়াতে আই ছিলেক্টেড ভাৰ্জন 2 হোৱাট কাইণ্ড অফ ইমেজ ডু আই নিড, এইটো লিখিব আছে। চ' কেনে ইমেজ লাগিব, বাট মাজত মই এইটো নেদাওঁ, তোমাক এডিট কৰি দিম। আই ছিলেক্টেড দিছ ভাৰ্জন, গিভ মি দ্য প্ৰম্পট টু ক্ৰিয়েট দ্য ইমেজ ইউজিং এনে কিবা দিম মই তোমাক, ঠিক আছে? চ' চিজ মই ভাৰ্জন 2 ছিলেক্ট কৰিছিলোঁ, ভাৰ্জন 2 ছিলেক্ট কৰি পেলাই মই এইটো ব্লগ পোষ্টত কি কৰিছোঁ মই তোমাক দেখাওঁ। ছেইম মই এতিয়া বনাই দেখাম তোমাক, মই এটা বনাম 11 আনিছোঁ, তাৰে পৰা টেক্সট 11 আনিছোঁ। তোমাৰ ইয়াতে 2টা বাকী আছে, এণ্ড এইটো চাইডত 2টা বাকী থাকাকৈ দিম, একদম ইফালে 2টা বাকী থাকাকৈ দিম, ঠিক আছে? টেক্সট ইয়াৰে গোটেই কপি কৰিম, ইয়াৰে পৰা নকৰোঁ মই টেক্সট, তুমি মোক দিলে এফ্লেট ইয়াৰে পৰা কপি কৰোঁ মই।
এতিয়া তোমাৰ এইটো হেডিং গোটেইকেইটা বল্ড কৰোঁ মই বল্ড কৰাৰ পিছত এইটো অলপ মাজত থকা হেন লাগি আছে মোৰ চ' এইটো অলপমান জেগাৰ হেৰি কৰিবৰ কাৰণে অলপ এইটো বাহিৰৰ চাইডত লৈ যাম ঠিক আছে এতিয়া আমাৰ ইমেজ লাগিব ইমেজ আমি 11 চুপাৰ ইমেজ আনিম গেলেৰী আহিছে এইটো আমাক লাগিব ইমেজ গেপটো চোৱা গেপটো চাই ল'বা বেছি তলত নাযাওঁ আমি বেছি ওপৰত নাযাওঁ ঠিক আছে ইমান ওপৰতো নাযাওঁ অলপমান মাজত গেপ ৰাখিম বেছি নহয় য়েছ এণ্ড এটা ইমেজটো চেঞ্জ কৰিম আমি ইমেজ আমাক কি ইমেজ লাগে এইটো আমাৰ চ্যাট জিপিটি দি দিছে আমাক চ্যাট জিপিটি নহয় আমাক ক্লডে দি দিছে দেন গুগল ফ্লত যাই কিনে আমি ইমেজ ৰেচিঅ' 4:3 ৰাখিছোঁ ঠিক আছে চ' এইটো চাই ল'বা তুমি এইটো 4:3 ৰাখিছোঁ আমি দেন তাৰপিছত এতিয়া আমাক আৰু এটা টেক্সট লাগিব এতিয়া টেক্সট বক্স এইটো হ'ব এইটো চাইডত টেক্সট বক্স ঠিক আছে এণ্ড এইটো আমি চাওঁ কেনেকৈ দিছিলোঁ আমি এইটো এইটো অলপ বাহিৰত গৈছে এইটো অলপ বাহিৰত গৈছে এইটো নাযোৱা নহয় এইটো অলপ বাহিৰত গৈছে এইটো মই অলপ মাজত আনিব পাৰোঁ মই ন মানে জাষ্ট মিডিলত আনিব লাগে বুজি পাইছা এতিয়া যিটো ছেকেণ্ড টেক্সট আছে এইটো মই এৰে পৰা কপি কৰি ল'ম এক্সাম্পল এৰে পৰা কপি কৰি মই এইটো দিম গোটেই পেষ্ট কৰি গোটেই পেষ্ট কৰিলেতো বহুত ডাঙৰ সেই হৈ গ'ল আৰু স্পেচটো বহুত খাই দিছে এণ্ড এইটো বহুত ডাঙৰ দিছে ন এইটো পেৰেগ্ৰাফ 1 দিম এইটো কিমান আছে পেৰেগ্ৰাফ 1 আছে এইটো পেৰেগ্ৰাফ 1 আছে সাইজ 18 মোৰ মতে ঠিকে আছে 18 এতিয়া আমাৰ লাগিব ইয়াতে এটা বাটন লাগিব এটা বাটন চিলেক্ট কৰিলোঁ এইটো বাটন আমি এতিয়া তলত যিটো আমাৰ এইটোৰ লগত পেৰেলেল থাকিব লাগিব বুজি পাইছা চেম লাইনত থাকিব লাগিব যাতে বস্তুবোৰ চিংক্ৰনাইজ হয় চকুত দেখাত ভাল লাগে এনে এইটো টানি কিনে একদম লাষ্টলৈকে লৈ আহিম ঠিক আছে এইটো যিটো বাটন আছে বাটনত কিবা লিখিব লাগিব আমাৰ বাটনত কি লিখিব লাগিব সেয়ে দি দিছে আমাক মই গোটেইখিনি ক্লিক কৰি কপি কৰি এডিট বাটনত ক্লিক কৰিম বাটন টেক্সটত যাই কিনে পেষ্ট কৰি দিম ষ্টাইলত আমাৰ কি কালাৰ লাগিব সেয়ে মই তোমাক ক্লডক সুধিম চ' সেইটোতো মই প্ৰম দি দিম ঠিক আছে চ' ফাৰ্ষ্ট কি কৰিব আছে আমি যিটো টেক্সট যিবোৰ লিখিছোঁ এৰে আমাৰ এটা স্ক্ৰীনশ্বট ল'ম ঠিক আছে গোটেই এটা স্ক্ৰীনশ্বট ল'ব এইখিনি স্ক্ৰীনশ্বট লৈ কিনে আমি ক্লডক পেষ্ট কৰিম পেষ্ট কৰি লিখিম হিয়াৰ ইজ হাউ মাই এডিটিং লুক লাইক ইন ব্লগ এডছ উইজেট but I need more changes like highlighting words for heat map where readers attention should go and the color of CTA etc. I have no idea what changes needed. Can you tell me what I need to change? ঠিক আছে এইটো মই সুধিলোঁ জাষ্ট কিবা ৰাফ সুধা কুৱেশ্যন দিছোঁ মই বুজি পাবৰ কাৰণে দেন ই মোক কৈ দিলা ক'ত কি চেঞ্জেছ কৰিব লাগে এম্বেৰেছত এণ্ড 11 ষ্টেপত এই দুটা কালাৰ ইউজ কৰিম আৰু এণ্ড CTA এই দুটাৰ এটা কালাৰ ইউজ কৰিম আৰু চিন্স মই এইটো ৰেড ইউজ কৰিছোঁ এইটো ৰেড একেই ইউজ কৰিছোঁ মোৰ মতে এইটো ফাৰ্ষ্টৰ লগত এইটো ফাৰ্ষ্ট মিলাইছোঁ এইটো ছেকেণ্ডৰ লগত এইটো ছেকেণ্ড মিলাইছোঁ মই ইউজ কৰিছোঁ ডিপ ৰেড ডাৰ্ক ৰেড ইউজ কৰিছোঁ ঠিক আছে ডাৰ্ক ৰেড ইউজ কৰি যদি মই এতিয়া ব্লগ কৰি এডিট কৰোঁ তেনেহ'লে ইয়াতে ক্লিক কৰিম এডিট ব্লগত যাম এইটো কালাৰ কোড আমি ফাৰ্ষ্ট কপি কৰোঁ ইয়াৰ পৰা কপি কৰি পেলাই ষ্টাইলত যাম ফিল কালাৰত যাম এণ্ড ইয়াতে আমি কালাৰটো কোডটো যিটো আছে সেইটো পেষ্ট কৰি দিম পেষ্ট কৰাৰ লগে লগে এইটো চেঞ্জ হৈ যাব এতিয়া বাট এতিয়া চোৱা এতিয়া মাউচ আনিলে এইটো কালাৰ চেঞ্জ হয় মানে এইটো হভাৰ কৰোঁ যদি কালাৰ চেঞ্জ হৈ আছে চ' হভাৰৰ কালাৰ আমি চেঞ্জ কৰিব লাগিব ফিল কালাৰ যিটো আছে সেইটো আমি চেঞ্জ কৰি দিম ঠিক আছে এণ্ড যদি তোমাৰ টেক্সটৰ কালাৰ বেলেগ থাকে তেনেহ'লে তুমি ইয়াতে ক্লিক কৰি টেক্সট কালাৰো বেলেগ কৰি ল'বা বুজি পাইছা হোৱাইট কৰি ল'বা এণ্ড হভাৰো যাই কিনে এগেইন টেক্সটৰ কালাৰটো হোৱাইট কৰি ল'বা এতিয়া আমাৰ ইয়াতে কালাৰ চেঞ্জ কৰিব আছে চ' এম্বেৰেষ্ট এটা মাউচ আছে শ্বিফ্ট প্লাছ মাউচত ইয়াতে ক্লিক কৰি দিবা দেন এইটো অট'মেটিক চিলেক্ট হৈছোঁ বা তুমি ইয়াতে গোটেইখিনি চিলেক্ট কৰি লোৱা চিলেক্ট কৰি কিনে
কালাৰ চেঞ্জ কৰা 11 ষ্টেপছ আছে কালাৰ চেঞ্জ কৰা য়েছ এতিয়া তোমাৰ গোটেই চাইজ অলপ মাজত আনিব লগা আছে চ' মই ফুল হোল চিলেক্ট কৰি কিনে একেবাৰে অলপ মাজত লৈ লওঁ য়েছ এনেকৈ এইটা হাই বেছ দেখা হৈছে চ' মই এইটো ওপৰতো কাটি দিওঁ কাৰণ ওপৰতকৈ বৰ্তমান এইটো বেছি ভাল দেখা হৈছে অলপ ওপৰত লৈ যাওঁ যাতে এভৰিথিং ঠিকে আছে য়েছ বাটনটো কাটো অলপমান এডিট কৰোঁ ফাৰ্ষ্ট হা অলপ তলপিনে দিলোঁ এণ্ড এইটো অলপ তলপিনে দি দিওঁ তলপিনে দি দিওঁ তলপিনে এইটো কি ৱৰ্ডিং মই ওপৰত এটা স্পেচ থোৱা এইখিনি যে ব্লেক আছে তাৰে পৰা ষ্টাৰ্ট কৰিম এইটো ঠিক আছে এণ্ড এইটো মোবাইলত এইখিনিমান ৰাখি দিলোঁ জেগাটো বেছি নাৰাখোঁ বাট এইটো স্কুৱেৰ এন আছে স্কুৱেৰ হ'লে জেগাটো বেছি খায় চ' এইটো সৰু কৰিম আমি ফাৰ্ষ্ট চিন্স এইটো 4:3 আছিল আমি এইটো সৰু কৰিম য়েছ সৰু কৰিলোঁ জেগাটো কমকৈ হ'ল আৰু বেছি হ'ল অলপ এইটো ওপৰত লৈ যাই কিনে ইয়াতে এৰি দিম এইটো ইয়াতে এনেকৈ এৰি দিম আমি এইটো স্ক্ৰীনশ্বট ক্লডত চাওঁ কি কয় এইটো কেনে দেখা হৈছে তোমাৰ এইটো বাটনটো ফুল দিছোঁ মই ঠিক আছে এইটো বাটন যিমানখিনি আছে একদম গোটেই ফুল দিছোঁ ইয়াৰ পৰা গোটেইখিনি ফুল দিছোঁ চ' আই থিংক মোৰ মতে ঠিকে আছে বাট মই ক্লড কৈ আছোঁ যে মোৰ যিটো টেক্সট এক্সাপ্ট আছে এইটো টু লং মোৰ মোবাইল অন ডেস্কটপ দ্য লংগাৰ এক্সাপ্ট ৱৰ্কছ বিকজ দেয়াৰ ইজ more horizontal space. On mobile, it becomes wall of text that reads scroll past. Shorten into this. I made it 11 steps before I collapsed at her birthday. A little boy pointed at my legs, and they looked like the 11 legs. My granddaughter looked away. That was the moment everything changed. মোৰ মতে অলপ বেছিয়ে শ্বৰ্ট হৈ যায় বুজি পাইছা চ' ৱৰ্ক কৰিব পাৰে লাগাতকৈ বেছি পাঞ্চি হৈ যায় ইম'চনেল মুমেণ্ট ক্ৰিয়েট হোৱাত অলপ টাইম লাগে চ' এইটো আই থিংক এইটো টাইম ইয়াতে পোৱা নাযায় চ' এইটো মোৰ কাৰণে মই ভাবিছোঁ বেষ্টে নেকি যিখিনি আছিল আগতে মোৰ মতে এইখিনি ইমান বেষ্টে চাগে যদি এইটো তোমাৰ চেঞ্জ কৰিব লাগে অলপমান মোৰ মতে এইটো অলপ হেৰি কৰি দিম কি বুলি কয় চাইজ সৰু কৰি দিব পাৰোঁ অলপমান চাইজ মই 16 কৰি দিব পাৰোঁ এতিয়া অলপ সৰু দেখা হৈছে চাই লওক পিছত আমি যিটো আমাৰ যেনেকৈ লাগে সেনেকৈ এডিট কৰি লওঁ আমাৰ মতে এতিয়া কমপ্লেইনছৰ কাৰণে তলত আমি ডিছক্ল'জাৰ দিব লাগিব ডিছক্ল'জাৰ হ'ল দিছ চাইট কণ্টেইনছ এফিলিয়েট লিংকছ I may earn a commission if you purchase through my links at no extra cost to you. Results shared on the site are individual experience and are not guaranteed. Results may vary from person to person. The content on this site is for informational purpose only and not intended as medical advice. Also, always consult a qualified healthcare professional before starting any new health protocol. So, it is to paragraph our site or ekdom tolot add koribo lagibo. এনেই দেখাত মই আগতে ভাবছোঁ যে তোমাৰ এইবিলাক এড কৰিলে কোনেনো আমাৰ বস্তুটো কিনিব কোনে আমাৰ এফিলিয়েট চাইটত ক্লিক কৰিম বাট একচুৱেলি যদি ভালকৈ একদম অলপ ব্ৰেইন ইউজ কৰি লিখা যায় দেন কোনেও নপৰে এইবোৰ অলপমান হেৰিকৈ দিম যেনেকৈ চেলছ পেজত এড কৰে চবে একদম তলত এইটো একদম ফুল দিম ঠিক আছে একদম এৰে পৰা গোটেইখিনি দিম ঠিক আছে চাই লোৱা ষ্টাৰ্টিং এৰে পৰা গোটেইখিনি দিম এইটো মই ফুটাৰ এনেকৈ ইউজ কৰিম ঠিক আছে হেডিং হিচাপে আছে এইটো চাইট একদম সৰুটো দিম 3 পেৰাগ্ৰাফ 3 এণ্ড পেপিনছ আছে নেকি চাওঁ এক মিনিট মই কি কৈছোঁ তোমাক এইটো যিটো টেক্সট আছে এইটো আমি গোটেইকেইটা চিলেক্ট কৰি কিনে ফন্ট চিলেক্ট কৰিম আমি অপেন চেঞ্জ লাইট চিলেক্ট কৰিম ঠিক আছে যাতে এইটো ইমান চকুত পৰি নাথাকে এটা ছেকেণ্ডাৰী হৈ থাকে ঠিক আছে এণ্ড এইটো ছেকশ্যন হাইলাইট ওপৰত লৈ লোৱা আগতে এটা ফুটাৰ এনেকৈ দিব লাগিব মোৰ গম পাইছা ফুটাৰ এনেকৈ দিব লাগিলে দিয়াচোন মই এইটো ছেকেণ্ড ফুটাৰ এড কৰিব পাৰিম বাট ছেকেণ্ড ফুটাৰ এড কৰিলে এটা প্ৰব্লেম হয় ইন ফিউচাৰ যেতিয়া আমি ব্লগ পষ্ট ক্ৰিয়েট কৰিম ব্লগ পষ্ট লিখিম
তেনেহ'লে আমি ইয়াতে ৰাইট ক্লিক কৰি কপি চিলেকশ্যন ডিৰেক্ট পেষ্ট কৰিব পাৰিম বুজি পাইছা এটা ক্লিকত হৈ যায় বাট যদি ইয়াতে মই আৰু এটা ছেকশ্যন এড কৰোঁ ছেকেণ্ড ফুটাৰ তেনেহ'লে এইটো পেজত দুইবাৰ আহিব লাগে সেইটোৱে দিগদাৰ চ' মই চাওঁ তোমাৰ ইয়াতে বেলেগ এটা অপশ্যন আছে নেকি কাৰ্ড দি কেনে নহয় কাৰ্ড দি কেনে ফুটাৰ এনেকৈ দেখাব পাৰি নে নাই ইয়াৰ পিছত আমি ডিছক্লেমাৰটো দিব লাগিব এইটো মিলাব পৰা নাই এটা মই ভিডিঅ'ত মিলাই দিম নেক্সট এটা ভিডিঅ' বনাম মই ডিছক্লেমাৰৰ কাৰণে